নমস্কাৰ সমূহ অসমবাসী ৰাইজ তথা মহযুঁজ প্ৰেমী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই আপোনালোকৰ ওচৰত এটা সুন্দৰ ভিডিঅ' উপস্থাপন কৰিব গৈ আছোঁ, মানে বেলেগ কথা নহ'লেও এই কথাটো অলপ গুৰুত্বপূৰ্ণ হিচাপে আপোনালোকক কৈ আছোঁ। মই জনাই দিওঁ, সকলোকে জনাব বিচাৰোঁ যে এটা ইম্পৰ্টেণ্ট কথা মই আপডেট আপোনালোকক দিব আহিছোঁ, কাৰণ এই বস্তুটো বৰ্তমান মোক কমেণ্টত সুধি আছে, গতিকে মই জনাবলৈ অলপ অসুবিধা হৈছে। মই ভিডিঅ'ৰ কেতিয়া আপোনালোকক বুজাই দিব বিচাৰিছোঁ একচুৱেলি কথাটো কি হয় আৰু তাৰ কিহৰ কাৰণে মই কৈছোঁ গোটেইখিনি আপোনালোকে ভিডিঅ'টো একদম চাই থাকক সুন্দৰকৈ। আপোনালোকে ভিডিঅ'টো চালে বুজি পাব। আৰু আজি আমাৰ গোঁসাই বিহু, গতিকে আপোনালোকৰ কেনে গৈছে বিহু এইবাৰ আপোনালোকৰ কমেণ্ট কৰি জনাব। সকলোৰে বিহু ঠিকে ঠাকে গৈ আছেনে কমেণ্ট কৰক। আৰু আহি থকা অনাগত দিনবোৰ যাতে সুকলমে পাৰ হয় তাৰে ভগৱানৰ ওচৰত মই আকৌ এবাৰ প্ৰাৰ্থনা কৰিছোঁ। আমাৰ সমূহ মহযুঁজ প্ৰেমী ৰাইজ যাতে কুশলে মংগলে থাকে, তথা মহৰ মালিক তথা মহবোৰ আমাৰ সকলোৰে মৰমৰ সম্পদৰ। এতিয়া চাওক, আমাৰ দেওবাৰ অহাৰ লগে লগে এনেকুৱা হৈ গৈছে যে দেওবাৰে এখন খেল হ'ব নেকি। একচুৱেলি এইটো কোনোবা এটাই উৰা বাতৰি টাইপত উলিয়াই আছে, যিটো বৰ্তমান খেল এতিয়া হোৱা কোনো আশাই নাই। গতিকে কোনো ধৰণৰ আশা নাই, আৰু যদি ইনষ্টেণ্ট কিবা কাৰণে হয় এইটো আপোনালোকে গম পাবই। আৰু গতিকে মই আপোনালোকক জনাব বিচাৰিছোঁ, গতিকে দেওবাৰে যে এখন খেল হ'ব সেইটো এটা এনেকুৱা ফেক নিউজ উলিয়াই দিছে। গতিকে এতিয়া মই জনাত বৰ্তমান আজিও সোধা পোছা কৰিলোঁ, কোনো ধৰণৰ তেনেকুৱা খেলৰ আপডেট মই পোৱা নাই। আৰু আপোনালোকক মই জনাওঁ যে এইবছৰ মই কোনো কাৰণে খেলৰ আপডেট দিয়ে নাই, একদম 2-1খন খেলৰহে আপডেট দিছোঁ, যিটো পূৰা পাৰ্মিশ্যন লৈ পেলাই পাতিছে। আৰু যদি অহা বছৰৰ পৰা খোলা দিয়ে মই আপোনালোকক A to Z আপডেট দিম, আপোনালোকে চিন্তাই নকৰিব। মই এনি টাইম আপোনালোকক আপডেট দি থাকিম এইবোৰ বিষয় লৈ পেলাই। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, গম পাব। আৰু সম্পূৰ্ণকৈ প্ৰতিটো ভিডিঅ' চাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ভালকৈ গম পাব যে মই ভিডিঅ'ত কি ক'ব বিচাৰিছোঁ। গতিকে আমাৰ দেওবাৰলৈ আহি থকা দেওবাৰলৈ বহাগৰ 4 তাৰিখে এখন খেল হ'ব বুলি, অনুষ্ঠান হ'ব বুলি কৈ আছে, কিন্তু এইটো ফেক আপডেট হয়। গতিকে আপোনালোকক জনাই দিছোঁ, এইটো মানে মিছা আপডেট, মানে এইটো নহয় খেলখন। গতিকে আপোনালোকক জনাই দিছোঁ, আৰু যদি ইনকেছ কিবা কাৰণে হয় আপোনালোকে গম পাবই। গোৱাল যুঁজ, এতিয়া আমাৰ ম'হ যুঁজ বৰ্তমান তেনেকৈ পাতিবলগীয়া আৰু কোনো কমিটি নাই বৰ্তমান, যিহেতু মাঘৰ পিছত ফাগুন, ফাগুনৰ পিছত চ'তৰ পিছত বহাগ, গতিকে তেনেকুৱা কোনো ধৰণৰ আপডেট নাই। আৰু যদি হয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এই মই কথাখিনি যদি কিবা ভুল আপডেট দিছোঁ আপোনালোকে ক্ষমা কৰি দিব। মই যদি কিবা ভুল কথা কৈছোঁ আপোনালোকৰ মতে, যদি মই ভুল অপবাদ কৰিছোঁ, ভুল আপোনালোকক কিবা কৈছোঁ, তাৰ বাবে মোক ক্ষমা কৰিব। কিন্তু মই বৰ্তমান যিখিনিহে জানো সেইখিনিয়ে মই আপোনালোকক জনাইছোঁ। গতিকে মোৰ এই ভিডিঅ'টোত বেছি ক'বলগীয়া নাই, আপোনালোকক ইমানখিনিয়ে জনালোঁ। আৰু আমাৰ এই বিহুটি সুকলমে পাৰ হৈছে, আৰু বাকীকেইটা দিনো যাতে আপোনালোকৰ ভালে কুশলে পাৰ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ইমানতে ভিডিঅ' সামৰিব লৈছোঁ। ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা লাগিল চাই জনাবলৈ নাপাহৰিব। আশা ৰাখিলোঁ আপোনালোকে মোৰ আপডেটটো চাই উপকৃত হ'ব বুলি। ধন্যবাদ, নমস্কাৰ।